জ্ঞানমালিনী সাহিত্য সভাৰ দ্বি-63তম দ্বিবাৰ্ষিক বাৰেদলা অধিৱেশনখন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হৰিচৰণ হুজুৰি ক্ষেত্ৰত অনুষ্ঠিত কৰা হয়। অধিৱেশনখনিৰ সৈতে সংগতি ৰাখি আজি পুৱাৰ ভাগত মুখ্য তোৰণ উন্মোচনৰ পিছতে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উক্ত সাংস্কৃতিক শোভাযাত্ৰাত বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত দীপজ্যোতি কেওট, ৰাকেশ মুকুতা আৰু প্ৰীতি কংকনায়ো অংশগ্ৰহণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে এখন মুকলি সভাও অনুষ্ঠিত কৰা হয়। দ্বিবাৰ্ষিক অধিৱেশন আজি সাংস্কৃতিক শোভাযাত্ৰাত অনুভৱ কৰিছো। ধুনীয়া পৰিৱেশ আপোনাৰ ইয়াত বৰ্ণাঢ্য বুলি ধন্যবাদ জ্ঞাপন কৰিছো। আগামী ৰঙালী বিহুৰ শুভেচ্ছা চেনেহী মোৰ ভাষা জননী আমাৰ ভাষা সংস্কৃতি সুৰক্ষাৰ হকে সাহিত্য সভাই যি প্ৰচেষ্টা আগবঢ়াইছে ইমান দিনে, গতিকে ইয়ালৈ আহি সাহিত্য সভাই মঞ্চত আহি অধিৱেশন আহি সঁচাকৈ ভাল লাগিছে। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলোঁ, নৱনিৰ্বাচিত সভাপতিক আমি লগ পালোঁ, ভাল লাগিলে আৰু খুব আনন্দিত। সিঙাৰপাৰা অঞ্চলৰ ৰাইজ তথা বাৰেদলা অঞ্চলৰ ৰাইজে সিঙাৰপাৰা অঞ্চলৰ সৰ্বোচ্চ সন্মানীয় পোষ্ট জ্ঞানমালিনী সাহিত্য সভাৰ সভাপতিৰ পদ দি যিটো সন্মান দিলে আৰু আজি জ্ঞানমালিনী সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনখন বাৰেদলা ৰাইজে যি ধৰণে অনুষ্ঠিত কৰি মোক সন্মান দিলে, আদৰি আনিলে, মোৰ নিজা গৃহৰ পৰা প্ৰাক্তন সম্পাদিকা জ্ঞানমালিনী সাহিত্য সভাৰ দীপাঞ্জলিৰ যিটো এটা ধৰ্মীয় নীতিৰে মোক আদৰি আনিলে, মই অদ্ভুত হৈছোঁ, মই আচৰিত অভিভূত হৈছোঁ, আচৰিত লাগিছোঁ। এইকাৰণে এনেহেন দিন এটা মোৰ জীৱনত অহা নাছিল, আজি প্ৰথম আহিছে। মই এই সুযোগতে বাৰেদলা তথা সিঙাৰপাৰা অঞ্চলৰ ৰাইজক আমাৰ মানে এটা উল্লেখনীয় কথা কি যে আমাৰ ভাষাৰ অধিৱেশন হিচাপে আমাৰ ইয়াতে গ্ৰন্থ বিপণীৰ মানে গ্ৰন্থমেলা মানে এটা আয়োজন কৰা হৈছে, আমাৰ প্ৰদৰ্শনীমূলক আয়োজন কৰা হৈছে। এই যিবিলাক শিবিৰৰ নিচিনাকৈ আমি বিপণীবিলাক কৰিছোঁ, এই বিপণীবিলাকত একোজন দাতা নিজে ওলাই আহিছে, আমি সেই সহযোগিতাটো পাইছোঁ। গতিকে এই যি গ্ৰন্থ সৃষ্টি বা পাঠকৰ সৃষ্টি কৰাৰ যি সাহিত্য সভাৰ অসম সাহিত্য সভাৰ যি মানসিকতা, সেই মানসিকতাটোক আমি এটা পদক্ষেপ হ'লেও আমি আগুৱাই নিব পাৰিছোঁ। আৰু ভাল খবৰটো যে আমাৰ শাখাতে ইতিমধ্যে কম দিনৰ আগতে স্বৰ্ণ শাখা লাভ কৰিলে আৰু আমি এই নৱনিৰ্বাচিত সমিতিখনক আজিৰ পৰাই মোৰ দায়িত্ব শেষ হ'ল। মই সম্পাদিকা পদত আছিলোঁ আৰু আজিৰে পৰাই আমি নৱনিৰ্বাচিত যিখন সমিতি আছে, সেই সমিতিখনে অসম সাহিত্যৰ মজিয়াত এটা মানে জিলাৰ ভিতৰত শ্ৰেষ্ঠ শাখা হয়, অসম সাহিত্যৰ ভিতৰত সাহিত্য সভাৰ ভিতৰত এটা শ্ৰেষ্ঠ শাখা হয়, উজ্জ্বলি উঠক আৰু সদল হিচাপে আহক। আৰু এই শাখাতে আমাৰ বহুত বিশ্বাস আছে, এজন কৰ্মোদ্যমী। মই কৈছোঁ যে আমাৰ যেনেকৈ জুবিন গাৰ্গক হাৰ্টথ্ৰব বুলি কোৱা হয়, দিলীপ হুজুৰদেৱ আমাৰ সিঙাৰপাৰা অঞ্চলৰ ৰাইজৰ মাজত মানে যুৱ প্ৰজন্মৰ মাজত হাৰ্টথ্ৰব নিচিনা, ইমান মানে হিয়াৰ আমঠু সকলোৱে ভাল পায় তেখেতক। গতিকে আমি তেখেতৰ পৰা এটা পৰিৱৰ্তন নিশ্চয় পাম আৰু সেই পৰিৱৰ্তনৰ যে মৰ্ণিং শ্ব'জ দ্য ডে বুলি কয়, পৰিৱৰ্তনৰ নমুনা আমি আজিৰ অধিৱেশনত পাই গৈছোঁ। গতিকে সমগ্ৰ ৰাইজে আমাক সহযোগিতা কৰিছে আৰু তাত বিশেষভাৱে ভূমিকা লৈছে আপোনালোক সংবাদকৰ্মীসকল। বাইহাটা চাৰ্লিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।